চকুৰে নেদেখা এহাল দম্পতীৰ বেদনা জৰাজীৰ্ণ এই ঘৰটোত এটা কেঁচুৱাৰ সৈতে বাস কৰে দুইজন আপুনি চকু একেবাৰে নেদেখেনে হয় মই টোটেলি ব্লাইণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে পৰিয়ালটোৱে এটা চৰকাৰী বাসগৃহ পোৱা নাই পৰিয়ালটোৱে বৰষুণ দিলে থাকিবলৈ ঠাই নাইকিয়া হয় পৰিয়ালটোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুখীয়া জনতাৰ বাবে বহু আঁচনি প্ৰস্তুত কৰিছে কিন্তু আজিলৈ এই অন্ধ পৰিয়ালটোক একোৱে চৰকাৰী সাহায্য দিব পৰা নাই স্থানীয় প্ৰতিনিধিয়ে এয়ে নেকি উন্নয়ন নে পঞ্চায়ত প্ৰতিনিধিসকলে আপোনাৰ উন্নয়নত হেঙাৰ হিচাপে থিয় দিছে চকুৰে নেদেখা এই পৰিয়ালটোৰ বাবে অলপো বেয়া নলগা আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাদেৱ আৰু বৰুৱাপুখুৰী পঞ্চায়তৰ প্ৰতিনিধিসকলক চকু থাকিও আজি আপোনালোক অন্ধ কি কাৰণত আপোনালোকৰ চকুত নপৰিল চকুৰে নেদেখা এই দুখীয়া পৰিয়ালটো বৰ্ষীয়ান পিতৃ আৰু 1.5 বছৰীয়া সন্তানটোৰ সৈতে বাস কৰা পৰিয়ালটোক একো এটা দিব নোৱাৰাটো কম লাজৰ কথা নে আপুনি আজিলৈকে ঘৰ পোৱা নাই হয় কিয় আপোনাক আজিলৈকে চৰকাৰে এটা ঘৰ দিয়া নাই নেকি নাই আজিলৈকে নাই দিয়া কিয় মানে মোক কয় এপ্লিকেশ্যন কৰিবলৈ এপ্লিকেশ্যনো কৰিছোঁ পঞ্চায়তত প্ৰতিনিধিত্বত গৈছোঁ হয় জয়মতীৰ ওচৰত তেওঁলোকৰ ওচৰত গৈছোঁ জয়মতী কোন হয় জয়মতী কোন হয় তেওঁ প্ৰতিনিধি হয় কি প্ৰতিনিধি পঞ্চায়তৰ প্ৰতিনিধি হয় পঞ্চায়তৰ প্ৰতিনিধি হয় তেওঁ এখেতে কৈছে যে জয়মতী যিগৰাকী জয়মতী পঞ্চায়তৰ প্ৰেচিডেণ্ট এই পঞ্চায়তটো বৰপুখুৰী পঞ্চায়তৰ তেখেত প্ৰেচিডেণ্ট তেখেতে আজিলৈকে এই পৰিয়ালটোকে তেখেতে দেখি পোৱা নাই নেকি আমি আচলতে সেই এনেকুৱা ধৰণৰ এটা প্ৰশ্ন হয় ডি চি ওচৰত আপুনি যিবিলাক দৰখাস্ত কৰিছিল ডি চি আপুনি কি ক'লে আপোনাক শিৱসাগৰ জিলা উপায়ুক্তগৰাকী ডি চি ছাৰে এইটো কি বুলি কয় তেওঁলোকক কৈ দিছোঁ বুলি কৈছে আৰু জয়মতীক যদি আমি ফোন কৰোঁ তেওঁ কয় যে বোলে আমি বোলে তোমালোকক ঘৰ দিব নোৱাৰোঁ তুমি বোলে মন্ত্ৰীক কোৱা বোলে ডি চিক কোৱা বোলে জাকে কোৱা বোলে তুমি বোলে ঘৰ বোলে আমি তেনেকৈ দিব নোৱাৰোঁ বোলে তাৰপৰা আহিলেহে বোলে হেৰি কৰিব পাৰোঁ কিন্তু এই ওপৰৰ পৰা আহিলেহে বোলে দিব পাৰোঁ বুলি কয় কিন্তু তেওঁলোকে যেতিয়া জিঅ' এটেক কৰিব আহে কিন্তু মোক কিনাৰ ঘৰত চাই যায় এইডোখৰ পাৰ হৈ যায় কিন্তু আমাৰ ঘৰটো দেখিলে মানে তেওঁলোকে চকু মুদি দিয়ে জনতাৰ কথা চিন্তা নকৰা কম জননেতা নহয় আপোনালোক এনে এটা পৰিয়ালক বঞ্চিত কৰিবলৈ আপোনালোকৰ অলপো বেয়া নালাগে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি জনতাৰ কাষলৈ ঠিকে আহে পিছতহে আপোনালোকে জনতাক পাহৰে শিৱসাগৰ জিলা বৰুৱাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক খৰাগড় অঞ্চলটো বৰ্তমান শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে ইয়াৰে নিবাসী বসন্ত গগৈ আৰু তেখেতৰ পৰিয়ালটোৱে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীলৈ বহু আশাৰে ৰৈ আছে আশা কৰিছে তেখেতৰ দৃষ্টি পৰিব শাৰীৰিকভাৱে অক্ষম পৰিয়ালটোৰ ওপৰত পাই নেকি আৰু আমি চৰকাৰী আঁচনি বৰ্তমান একোৱে পোৱা নাই বাৰু আৰু এতিয়া মই অহা এতিয়া 4 বছৰ হ'ল এতিয়া ল'ৰাটো এতিয়া 1.5 বছৰ হৈছে এতিয়া ডি চি ওচৰলৈ অহা যোৱা কৰিছোঁ পঞ্চায়তলৈ অহা যোৱা কৰিছোঁ কিন্তু একো দিয়াই নাইচোন একো পোৱা নাই গেছ অৰুণোদয় ঘৰ আৰু তেনেকুৱা মানে যিখিনি পাব লাগে নাই পোৱা আৰু একোৱে পোৱা নাই আপোনালোকৰ ইয়ালৈ পঞ্চায়তৰ প্ৰতিনিধিসকল বা কোনোবা আহিছিলে নেকি নাই চাবলৈ কিবা কৰিবলৈ নাই অহা নাই কোনো অহা নাই আপুনি সেইগৰাকীয়ে কৈছে শেহতীয়াকৈ পঞ্চায়তত এপ্লিকেশ্যন কৰিছিলে বুলি কৈছে এপ্লিকেশ্যন ডি চি ছাৰৰ ওচৰতো কৰিলোঁ আৰু পঞ্চায়ততো জনোৱা হ'ল এবাৰ নহয় কেইবাবাৰো জনোৱা হ'ল কিন্তু আমি জনাত একো কামেই হোৱা নাই ডি চি ছাৰে ক'লে বোলে হেৰি বোলে আপোনালোকৰ নাম পঠিয়ালোঁ লিখাই দিলোঁ আমাৰ প্ৰতিনিধিয়ে গৈ আপোনালোকক কিমান দিন হ'ল কথাটো এই কথাটো এতিয়া 3 মাহমান হ'ল শিৱসাগৰৰ পৰা উজনি অসমৰ ব্যুৰ' ৰিপৰ্ট মুকুল আহোমৰ প্ৰতিবেদনত প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক